যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত অবৈধ নিযুক্তি AICTE স্বীকৃতিৰ প্ৰতি ভাবুকি বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ষড়যন্ত্ৰ এই অভিযোগ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ দুৰ্নীতিৰ ভূস্বৰ্গত পৰিণত হোৱা উচ্চ শিক্ষা কাৰিকৰী সঞ্চালকালয়ৰ দুৰ্নীতিগ্ৰস্ত বিষয়ৰ পৃষ্ঠপোষকতাত যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান জিষ্টত ভয়ানক নিযুক্তি সম্পৰ্কীয় দুৰ্নীতি সংঘটিত হৈছে এই অভিযোগ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ 2016 বৰ্ষত জিষ্টত আৰম্ভ কৰা সিভিল আৰু মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগত আজিলৈকে কোনো পদ সৃষ্টি নোহোৱা সত্ত্বেও যোৱা 7 ডিচেম্বৰত এই দুটা বিভাগত মুঠতে 4 গৰাকী সহযোগী অধ্যাপক আৰু এজন অধ্যাপকৰ পদত অবৈধভাৱে নিযুক্তিৰ নিৰ্দেশ ওলাইছে 2008 বৰ্ষৰ 18 নৱেম্বৰত যোৰহাট বিজ্ঞান মহাবিদ্যালয়ক যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানলৈ উন্নীত কৰা হৈছিল তাৰ আগমুহূৰ্তত 2008 বৰ্ষৰ 6 নৱেম্বৰত জিষ্টৰ অভিযান্ত্ৰিক শাখাৰ নতুনকৈ আৰম্ভ কৰিবলগীয়া বিভাগ ইলেক্ট্ৰনিক এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং আৰু পাৱাৰ ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং বিভাগৰ নতুনকৈ পদ সৃষ্টিৰ বাবে তদানীন্তন উচ্চ শিক্ষা কাৰিকৰী সঞ্চালকে ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ এক প্ৰস্তাৱ প্ৰেৰণ কৰে এই পত্ৰত AICTEৰ নিয়ম অনুসৰি দুয়োটা বিভাগৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ শিক্ষকৰ পদ স্পষ্ট ভাগ বিতৰণ কৰি এই প্ৰস্তাৱ দিছিল এই প্ৰস্তাৱৰ ভিত্তিত বিত্ত বিভাগে উক্ত শিক্ষকৰ পদ সৃষ্টিত 2009 চনৰ আগষ্ট মাহৰ 13 তাৰিখে অনুমতি প্ৰদান কৰে সেই অনুসৰি অসম চৰকাৰে 20 আগষ্ট 2009 তাৰিখে উক্ত প্ৰস্তাৱ এক স্কিম অনুসৰি এই পদসমূহ সৃষ্টিৰ নিৰ্দেশনা জাৰি কৰে এই অভিযোগ আনি আজি যোৰহাট প্ৰেছ ক্লাবত সংবাদমেলত উল্লেখ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে সংবাদমেলত উপস্থিত থাকে পৰিষদৰ জিলা সভাপতি প্ৰণৱজ্যোতি শইকীয়াকে প্ৰমুখ কৰি বিষয়ববীয়াসকল যোৰহাটৰ এক গৰিমামণ্ডিত বিজ্ঞান প্ৰতিষ্ঠান যোৰহাট ছায়েন্স কলেজ 2071 চনত স্থাপন হৈছিল আৰু পৰৱৰ্তী সময়ত 2008 চনত যোৰহাট ছায়েন্স কলেজখনক যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজি হিচাপে পৰিৱৰ্তন কৰা হ'ল আৰু 2009 চনৰ পৰা তাত পাৱাৰ ইলেক্ট্ৰনিক্স আৰু ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যনৰ ছাবজেক্ট দুটা ইঞ্জিনিয়াৰিং ছাবজেক্ট দুটা তাত পাঠ্যক্ৰম পঢ়ুৱাই থকা হৈছে ছাত্ৰ ছাত্ৰীসকলক আৰু সেই সময়ত 2009 চনত সেই সময়ত অসমৰ মুখ্য সচিব ডাঙৰীয়াৰ নেতৃত্বত এখন গভৰ্ণিং বডি গঠন হৈছিল আৰু গভৰ্ণিং বডিৰ দ্বিতীয়খন সভাত এটা সিদ্ধান্ত হৈছিল যে যোৰহাট ছায়েন্স আৰু টেকনলজি অনুষ্ঠানটোত ছায়েন্স আৰু টেকনলজি দুইটা বিভাগ পৃথকে থাকিব আৰু ভৱিষ্যতে এই দুজনকৈ তাত মুৰব্বীয়ে তাত থাকি এই জিষ্টখন এক সৰ্বাংগপূৰ্ণ উত্তৰ পূব ভাৰতৰ ভিতৰত এখন শ্ৰেষ্ঠ এখন অনুষ্ঠান হিচাপে বিজ্ঞান অনুষ্ঠান হিচাপে গঢ়ি তোলাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা আছিলে কিন্তু সেই সময়ৰ 2009 চনৰ সিদ্ধান্তটো কাটি কৰি থৈ আঁতৰাই অপেক্ষা কৰি পেলাই 2016 চনত সম্পূৰ্ণ এখন বিজ্ঞান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান হিচাপে গঠন কৰিলে আৰু বিজ্ঞানৰ যিটো BSc ছেকশ্যনটো তাত য'ত স্নাতকোত্তৰ পাঠ্যক্ৰম হয় সেয়াখিনি উপেক্ষা কৰি পেলাই হায়াৰ এডুকেশ্যনৰ পৰা আঁতৰাই নি হায়াৰ এডুকেশ্যন টেকনিকেল ডিপাৰ্টমেণ্টত টেকনিকেল বিভাগত সেইখিনি অংশগ্ৰহণ কৰালে তাৰ ফলশ্ৰুতিত এই BSc পঢ়া ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে বিশেষকৈ আজিৰ তাৰিখত নতুন এডুকেশ্যন পলিচি 2020 অনুসৰি সকলো ছাত্ৰ ছাত্ৰীয়ে যেনে অসমীয়া ইংৰাজী বুৰঞ্জী পলিটিকেল ছায়েন্স পঢ়িব লাগে আৰু ছায়েন্স কলেজ হিচাপে যোৰহাট ছায়েন্স কলেজত BSc পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলেও সেই ছাত্ৰ ছাত্ৰী ধ্ৰুপদী লেংগুৱেজখিনি পঢ়িব লাগে সেই হিচাপত কিন্তু ছায়েন্স কলেজত আজি তাৰিখলৈকে অসমীয়া হিন্দী ইংৰাজী পলিটিকেল ছায়েন্স বুৰঞ্জী কিন্তু শিক্ষক আজিলৈকে নিযুক্তি প্ৰদান নকৰিলে যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে আজি তাৰিখৰ শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে তাৰ সমান্তৰালভাৱে যোৱা ছেমিষ্টাৰবিলাকত হঠাতে যোৱা ছেমিষ্টাৰ আৰম্ভ হওঁতে হঠাতে কিন্তু 8জন শিক্ষকক কিন্তু কণ্ট্ৰেকচুৱেল শিক্ষকক অব্যাহতি দি দিলে বিভাগে আৰু তাৰ ভিতৰতে 8গৰাকীৰ ভিতৰত 7গৰাকী হ'ল ছায়েন্স শিক্ষক আৰু এই 7গৰাকী ছায়েন্স শিক্ষকক অব্যাহতি দিয়াৰ লগে লগে কিন্তু নতুনকৈ নিযুক্তি প্ৰদান কৰা হোৱা নাই আৰু নিযুক্তি নকৰাৰ কাৰণে কিন্তু আজি তাৰিখত ছায়েন্সৰ ছাত্ৰ ছাত্ৰীসকলে বাৰুকৈয়ে বিজ্ঞানৰ শিক্ষা গ্ৰহণ নকৰাকৈ তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া হৈছে এইটো ছাত্ৰ ছাত্ৰীসকলেই নহয় আমাৰ অভিভাৱকসকলৰ কাৰণে অতি দুৰ্ভাগ্যজনক বিষয়
তাৰ সমান্তৰালভাৱে অসম চৰকাৰে যিটো নিযুত মইনা আৰু ছাত্ৰ ছাত্ৰীসকলৰ BPL বিল' পভাৰ্টি লাইনত থকা ছাত্ৰীসকলে বিনামূলীয়াকৈ এডমিশ্যন পাব লাগে। সেই এডমিশ্যনৰ কাৰণে যিটো আঁচনি দিছিলে সেই আঁচনি কিন্তু আমাৰ যোৰহাটৰ বিধায়ক হিতেন গোস্বামী ডাঙৰীয়া আৰু যোৰহাটৰ আমাৰ উপায়ুক্তগৰাকীয়ে কিন্তু ফৰ্ম বিলাইছিলে ষ্টুডেণ্টসকলৰ মাজত। কিন্তু হায়াৰ এডুকেশ্যনৰ ৱেবছাইটত ছায়েন্স কলেজখন নথকাৰ খাতিৰত সেই ছাত্ৰ ছাত্ৰীসকলে নিজৰ বায়'ডাটা আপলোড কৰিব নোৱাৰিলে। আজিও ছাত্ৰীসকলে সেই আঁচনিৰ পৰা বঞ্চিত হৈ আছে। ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।